লং ডিষ্টেঞ্চ বাছটো কেনেকৈ কৰা যায় বা যদি আমি কাৰোবাৰ ঘৰ ভিজিট নকৰাকৈ বাছটো কৰিব বিচাৰোঁ তো কেনেকৈ কৰিম ধৰক এতিয়া মই গুৱাহাটীত আছোঁ কোনোবা হয়তো গুৱাহাটীৰ বাহিৰত বা কোনোবা হয়তো ভাৰতৰ বাহিৰত আছে তেওঁলোকৰ মই যদি বাছটো কৰিব লাগে তো কেনেকৈ অনলাইনে মই তেওঁলোকৰ বাছটো চাব পাৰিম কেনেকৈ তেওঁলোকৰ প্ৰব্লেমবোৰ এনালাইচিছ কৰিব পাৰিম আৰু কেনেকৈ তেওঁলোকৰ ৰেমেডিজবোৰ কৰিব পাৰিম কিন্তু তাৰ আগতে যদি আপোনালোকে ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো ক্লিক কৰি ল'ব যাতে যেতিয়া মই ভিডিঅ' আপলোড কৰোঁ আপোনালোকৰ ওচৰত নটিফিকেশ্যন যায় বাছটো অফলাইনে ভিজিট হওক বা অনলাইনে ভিজিট হওক দুটা বস্তু বহুত ইম্পৰ্টেণ্ট ফাৰ্ষ্ট হৈ গ'ল যি প্ৰপাৰ্টিৰে বাছটো কৰা যায় সেয়া হয়তো ৰেচিডেঞ্চিয়েল প্ৰপাৰ্টি হ'ব পাৰে কমাৰ্চিয়েল প্ৰপাৰ্টি হ'ব পাৰে ইণ্ডাষ্ট্ৰিয়েল প্ৰপাৰ্টি হ'ব পাৰে মুঠতে সেই প্ৰপাৰ্টিটো ফাৰ্ষ্ট আমাক মেপ দৰকাৰ আৰু মেপৰ পিছত আমাক লাগে ডিগ্ৰী এটা এতিয়া ডিগ্ৰীও কেলকুলেট কৰা দুটা প্ৰচেছ থাকে এটা হৈ গ'ল অ'নাৰক বা প্ৰপাৰ্টিৰ যিজন অ'নাৰ বা কোনোবা সেই প্ৰপাৰ্টিত যদি থাকে সেই প্ৰপাৰ্টিটোৰ এণ্ট্ৰেঞ্চত থিয় হৈ ভিতৰৰ ফালে ফেচ কৰি পিনে আমাক ডিগ্ৰী দিব পাৰে সেয়া হয়তো মেনুৱেল কম্পাছো ইউজ কৰিব পাৰে নাইবা আজিকালি ফোনৰ কম্পাছো থাকে ফোনৰ কম্পাছ ইউজ কৰি পিনে আমাক ডিগ্ৰী এটা দিব পাৰে ছেকেণ্ডলি গুগল আৰ্থ আছে গুগল আৰ্থ প্ৰ' সেয়াও লেপটপত আমি ইউজ কৰিব পাৰোঁ কম্পিউটাৰত আমি সেই প্ৰপাৰ্টিটোৰ লোকেশ্যনটো লৈ পিনে আমি তাৰে ডিগ্ৰী ল'ব পাৰোঁ তো মেনুৱেল আৰু গুগল আৰ্থ প্ৰ'ৰ ডিগ্ৰীৰ ডিফাৰেঞ্চ অকণমান থাকে কেতিয়াবা অকণমান 2 ডিগ্ৰী 3 ডিগ্ৰী ডিফাৰেঞ্চ ইফাল সিফাল থাকে তো এইটো বহুত বেছি মেটাৰ নকৰে অলমষ্ট ছেইম আহে তো ফাৰ্ষ্ট মেপ হৈ গ'ল তাৰপিছত ডিগ্ৰী হৈ গ'ল আমি ডিগ্ৰী পাই গ'লোঁ যিজন অ'নাৰ তেখেতে আমাক মেপ অনলাইন পঠাই দিব পাৰে তাৰ পিছৰ ষ্টেপছবোৰ কি হয় সেয়া মই আপোনালোক কম্পিউটাৰত দেখুৱাই আছোঁ ইয়াৰ পিছৰ ষ্টেপছবোৰ আমি কম্পিউটাৰত কেনেকৈ কৰিব পাৰোঁ কেনেকৈ অনলাইন গোটেই কেলকুলেশ্যনবোৰ আমি কৰিব পাৰোঁ বাছটো কৰাৰ কাৰণে মেইনলি আমাক ফাৰ্ষ্টটো মেপ লাগে মই ইয়াতে মোৰ ক্লাইণ্টৰ যিখন মেপ আছে সেইখনে মই বাৰু ইয়াতে পেষ্ট কৰি দিছোঁ যিটো মই ছফ্টৱেৰ ইউজ কৰি আছোঁ ছফ্টৱেৰটোৰ নাম হ'ল জিঅ' জেব্ৰা তো জিঅ' জেব্ৰাত আমি বহুত ভালকৈ প্ৰপাৰলি মেপিং কৰিব পাৰোঁ এতিয়া যদি মোক চেণ্টাৰ লাগে কাৰণ ফাৰ্ষ্ট হৈ গ'ল বাছটোত মই জানিব লাগিব যে ঘৰৰ চেণ্টাৰটো ক'ত আছে তো মই এপত কি কৰিম ছফ্টৱেৰটোত মই কি কৰিম ইয়াতে যদি আপোনালোকে চাই ওপৰত পলিগন বুলি আছে তো পলিগনৰ ফাৰ্ষ্ট লৈ লওঁ আৰু পলিগনৰ পৰা এৰিয়া মই ফাৰ্ষ্ট চিলেক্ট কৰি লওঁ তেনেকুৱা ইয়াৰ পৰা এতিয়া যিহেতু ইয়াতে কোনো ধৰণৰ ভাঁজ নাই একদম ডাইৰেক্টলি কৰ্নাৰত মই চিলেক্ট কৰিলোঁ এটা ডট ইয়াৰ পৰা ছেকেণ্ড থাৰ্ড ডট ইয়াতে এতিয়া ইয়াতে ভাঁজ আছে তো ইয়াতে মই এটা ডট দিম আৰু ইয়াৰ পৰাই এটা ডট লগাম জুম কৰি ল'ব পাৰোঁ যাতে ডটবোৰ ভালকৈ বহে যি ধৰণৰ শ্বেপৰে প্ৰপাৰ্টি নহওক কিয় চব চিলেক্ট হৈ যায় এতিয়া যদি চাওঁ আমাৰ কাৰ্ভ এটা আছে তো কাৰ্ভো মই চিলেক্ট কৰি ল'ব পাৰোঁ আৰু লাষ্টত য'ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ তাতেই মই ডটটোৰ ওপৰতে ক্লিক কৰি লওঁ এতিয়া ইয়াতে গোটেইবোৰ পইণ্ট চিলেক্ট কৰা হৈ গ'ল যিকোনো শ্বেপৰে হওক গোটেইবোৰ আমি ইয়াতে চিলেক্ট কৰি ল'ব পাৰোঁ লাষ্টত মই কি কৰিব পাৰোঁ এতিয়া মোক চিলেক্ট কৰাৰ পিছত ইয়াতে চেণ্টাৰ লাগে নৰ্মেলি যদি আমি মেনুৱেলি কৰোঁ মেনুৱেলি কৰিলে কি কৰোঁ এটা কৰ্নাৰৰ পৰা এটা কৰ্নাৰ আৰু থাৰ্ড কৰ্নাৰৰ পৰা ফ'ৰ্থ কৰ্নাৰ ক্ৰছ কৰোঁ য'ত ডট মই পাই যাওঁ সেইটোৱে মানে য'ত ইণ্টাৰছেক্ট কৰিব দুটা সেইটোৱে হৈ গ'ল মোৰ চেণ্টাৰ মেপৰ কিন্তু যেতিয়া এনেকুৱা ধৰণৰ মেপিং আহে এনেকুৱা ধৰণৰ প্ৰপাৰ্টি আহে তেতিয়া কি হয় ডাইৰেক্টলি ক্ৰছ কৰিলে একজেক্ট চেণ্টাৰটো আমি নাপাওঁ আৰু যদি চেণ্টাৰটো একজেক্টলি পোৱা নাযায় তেতিয়াহ'লে কি হ'ব পাৰে সেই প্ৰপাৰ্টিটোৰ বাছটো কৰোঁতে অকণমান ভুল হ'ব পাৰে এতিয়া মই কি কৰিম ইয়াতে ইনপুট লিখা আছে ইনপুটত মই ক্লিক কৰি লওঁ চেণ্ট্ৰইড আছে চেণ্ট্ৰইড চিলেক্ট কৰিম এতিয়া ইয়াতে যদি চাই লাষ্টত পলি 1 বুলি লিখা আছে ত' মই ইয়াতে পলি 1টো লিখি ল'ম পলি 1 ক্লিক কৰি দিওঁ এতিয়া যদি চাই আপোনালোকে ইয়াতে এই চেণ্টাৰটো আহি গৈছে এই প্ৰপাৰ্টিটোৰ চেণ্টাৰ হৈ গ'ল ইয়াতে এবাৰ চেণ্টাৰ পোৱাৰ পিছত আমি কি কৰিব পাৰোঁ সেই যিটো প্ৰপাৰ্টি আছে প্ৰপাৰ্টিটো মই এতিয়া প্ৰিণ্ট আউট কৰি ল'ব পাৰোঁ প্ৰিণ্ট আউট কৰাৰ পিছত ইয়াৰ ওপৰত বাস্তু চক্ৰ ৰাখিব পাৰোঁ
আৰু বাস্তু চক্ৰ ৰখাৰ পিছত 16টা ডাইৰেকশ্যন আহি যাব, তাৰ কাৰণেতো ডিগ্ৰী দৰকাৰ আছে। যদি মই গোটেইখিনি কাম কম্পিউটাৰতে কৰিব বিচাৰিছো, তেতিয়া মই কি কৰিব পাৰো? এতিয়া মই নিউ ফাইল এটা কৰি লওঁ, এইটোতো বাৰু ছেভ নকৰো। তাৰপিছত মোৰ আৰু এটা ছফ্টৱেৰ আছে যিটো ব্ৰহ্মাস্ত্ৰ বুলি নাম দিয়া আছে। তো ব্ৰহ্মাস্ত্ৰটো মই ফাৰ্ষ্ট ইয়াতে অপেন কৰি লওঁ। ইয়াতে যি যি বস্তু দিয়া আছে, চক্ৰ আছে, চক্ৰটো মই ডিলিট কৰিম। মেপ মই ডিলিট কৰিম। তলত দুটা ব্লু ডট আছে, ব্লু ডটটো মই ডিলিট কৰি দিম। হৈ গ'ল। ইয়াৰ পিছত আকৌ যিখন মেপ মই লৈছিলো, সেই মেপটো মই ইয়াতে পেষ্ট কৰি দিম। ইয়াতো চেণ্টাৰ ওলাব, ধৰি ললো মোৰ ইয়াতে চেণ্টাৰটো আছে বাৰু। ত' মেপিং কৰাৰ ইয়াতে এটা বস্তু আৰু এটা ধ্যান দিব লাগিব। ওপৰৰ ফালে সদায় যিটো ডাইৰেকশ্যনৰ মেজাৰমেণ্ট লওঁ আমি, মানে যিটো ডিগ্ৰী লওঁ, ঘৰত এন্ট্ৰি কৰাৰ লগে লগে সদায় আমি এটা ডিগ্ৰী ল'ব লাগে। ডিগ্ৰী লোৱাৰ পিছত ডাইৰেকশ্যনবোৰ আহে। এতিয়া বহুতে কি কৰে, চেণ্টাৰত থিয় হৈ পিনে নৰ্থ ইষ্ট, ৱেষ্ট চাউথ এইবোৰ ডাইৰেকশ্যনবোৰ ওলায়। তাতেও অকণমান ভুল হ'ব পাৰে। প্ৰপাৰ যদি একুৰেট বাস্তু কৰিব লাগে, একুৰেট ডাইৰেকশ্যনছ লাগে, ত' ঘৰত এন্ট্ৰি কৰাৰ লগে লগে আমাক ফাৰ্ষ্ট ডিগ্ৰীটো ল'ব লাগে। ইয়াৰ ওপৰত ভিডিঅ' অলৰেডি দিয়া আছে, আপোনালোকে চেক কৰি চাব পাৰে। ধৰি লওক ইয়াৰ পৰা এন্ট্ৰেন্স এইটো হ'ল, এইটো হ'ল এন্ট্ৰেন্স, আৰু এইখন হ'ল মোৰ ৰেফাৰেন্স হয়। এইটো চাইডত মই এন্ট্ৰি কৰিয়ে মই ইয়াৰে ডাইৰেকশ্যনটো মানে ডিগ্ৰীটো লৈ লৈছো। ডিগ্ৰী লোৱা ৱালখন সদায় ওপৰৰ ফালে হ'ব। ইয়াতে মই অকণমান এডজাষ্ট কৰি ওপৰৰ ফালে লৈ ললো। ৰেফাৰেন্স ৱাল বুলি কোৱা হয় যিখন, কাৰণ মই যেতিয়া এন্ট্ৰি কৰিম এইখন এই প্ৰপাৰ্টিটো, চাপ'জ মই ইয়াতে এন্ট্ৰি কৰিলো এইখন এন্ট্ৰেন্সেৰে, এনেতো এইটো হ'ব ৰেফাৰেন্স ৱাল, কিন্তু এতিয়া বুজি পোৱাৰ কাৰণে এইখন মই ৰেফাৰেন্স ৱাল লৈ লৈছো। বা মই যদি এইখন ৰেফাৰেন্স ৱাল হিচাপতো যদি মই ডিগ্ৰীটো লৈ লওঁ, তেতিয়া এনেকৈ লোৱাটো কাৰেক্ট হ'ব। এতিয়া ধৰি ললো যে মই ৰেফাৰেন্স ৱাল ওপৰত যিখন আছে, ওপৰৰ ফালে সেইখন মই ৰেফাৰেন্স ৱাল লৈ লৈছো। ইয়াৰ পিছত মই কি কৰিব পাৰো? এতিয়া ফাৰ্ষ্ট মই এইবোৰ আঁতৰাই দিম, মুভত ক্লিক কৰি ল'ম, ইয়াতে ৰাইট ক্লিক কৰিম, অবজেক্ট প্ৰপাৰ্টিজ ল'ম, আৰু ইয়াতে হিডেন হৈ থাকে। অকণমান যদি টানি লৈ আহো, ইয়াতে আপোনালোকে এডভান্স অপশ্যন দেখিব। এডভান্সত মই লেয়াৰটো ফাৰ্ষ্ট 0 কৰি ল'ম, আৰু এইটো আঁতৰাই দিম। ঠিক আছে। মোক এতিয়া 32 এন্ট্ৰেন্স লাগে, ত 32 এন্ট্ৰেন্স আহিছে, কিন্তু ইয়াতে কি হৈছে, চাকৰি চক্ৰটো সৰু হৈ আছে। তোমাৰ মেপ যিখন আছে, মেপখন মই সেইটো হিচাপত সৰু কৰি এডজাষ্ট কৰি ল'ব লাগিব। এতিয়া জাষ্ট মই বস্তুবোৰ মিলাবৰ কাৰণেহে মই ফাৰ্ষ্ট মেপখন ইয়াতে ওপৰত আনি লৈছো, মানে চাকৰি চক্ৰটো আনি লৈছো। 32 এন্ট্ৰেন্স কোনফালে প্ৰপাৰ এতিয়াও হোৱা নাই। মই এতিয়া কি কৰিম, এতিয়া মই মেপত ক্লিক কৰি লম ফাৰ্ষ্ট। ঠিক আছে, ইয়াতে সৰু সুৰা ডটছ কিছুমান আছে, ত' মই ডটছবোৰ ফাৰ্ষ্ট এই প্ৰপাৰ্টিৰ লগত মই মিলাই লম। যেনেকুৱা ধৰণৰে প্ৰপাৰ্টি নহওক কিয়, যদি ইয়াৰে আগত যিটো মই ষ্টেপ দেখুৱাইছিলো আপোনালোকক, য'ত মই জিঅ' জেব্ৰা ইউজ কৰিছিলো, তাতেও চেণ্টাৰ আহি গৈছিলে। ইয়াতে মই কি কৰিম, ইয়াতে মই অকল চেণ্টাৰ নুলিয়াও, কাৰণ চেণ্টাৰ বুলি ক'ব গ'লে অকল এটা ডট নহয়, এটা এৰিয়া আহে। চ' সেই এৰিয়াটোৰ ওপৰত আমি বহুত গুৰুত্ব দিব লাগে। ত' ফাৰ্ষ্ট মই এনেকৈ প্ৰপাৰলি ডটছবোৰ মিলাই ল'ম। পুৰা একুৰেট হ'ব লাগিব, যাতে কোনো ধৰণৰ এৰৰ নাহে। ইয়াতে চাব, এইটো কাৰ্ভ প্ৰপাৰ্টিটো অকণমান কাৰ্ভ আছে, ত' কাৰ্ভ হ'লেও মই ইয়াতে বহুত ভালকে গোটেই মই মিলাই ল'ব পাৰো। যিকোনো মানে যেনেকুৱাই প্ৰপাৰ্টি নহওক কিয়, যিকোনো শ্বেপৰে প্ৰপাৰ্টি নহওক কিয়, আমি চেণ্টাৰটো ওলাব পাৰো। ইয়াতে যদি আপোনালোকে অবজাৰ্ভ কৰি আছে, যেনেকৈ মই ডটছবোৰ মিলাই আছো, তেনেকৈ মাজৰ চেণ্টাৰটো চেঞ্জ হৈ আহি আছে। চেণ্টাৰৰ পইণ্ট যিটো ডট, সেই ডটটোও চেঞ্জ হৈ আছে, আৰু এৰিয়াবোৰো চেঞ্জ হ'ব ধৰি আছে। ইয়াতে আহি গ'ল আমাৰ চেণ্টাৰ, আৰু শ্বেপটোৰ হিচাপত
ব্ৰহ্মস্থানটো আমাৰ চেঞ্জ হৈ গৈছে। তেনেকুৱাই প্ৰপাৰ্টি এতিয়া যদি স্কুৱেৰ প্ৰপাৰ্টি হয় ব্ৰহ্মস্থান স্কুৱেৰ হৈ থাকে, ৰেক্টেংগল হলে প্ৰপাৰ্টিটো ব্ৰহ্মস্থানো ৰেক্টেংগল হৈ থাকিব। এতিয়া এই প্ৰপাৰ্টিটো অকণমান বেলেগ শ্বেপত আছে, ত' ব্ৰহ্মস্থানৰ শ্বেপটো ইয়াতে চেঞ্জ হৈ যাব। মোৰ ব্ৰহ্মস্থান আহি গ'ল, মেপ মই আঁতৰাই দিম এতিয়া, মোৰ চেণ্টাৰ সেই ডটটো আহি গ'ল। এতিয়া মই বাকী 16 জোন এই ডটটোৰ লগত মিলাই ল'ম। 16 জোন আহিলে যিবোৰ বডিৰ এট্ৰিবিউটছ আছে, এট্ৰিবিউটছো মই মিলাই লওঁ এটা এটাকৈ। 32 এন্ট্ৰেন্সৰো মই ইয়াতে ডটটো মিলাই লওঁ। কম্পাছ আৰু আনকি বাস্তু পুৰুষ গোটেই চেণ্টাৰৰ লগত মই মিলাই লওঁ। এতিয়া মই মুভ অপশ্যনটো আঁতৰাই দিম আৰু শক্তি চক্ৰটো মই চিলেক্ট কৰি ল'ম। 16 জোন অলৰেডি চিলেক্ট হৈয়ে আছে। যিটো ক্লাইণ্টত যিটো ডিগ্ৰী মই ক্লাইণ্টৰ তাত গৈ মই পাইছিলোঁ 270 ডিগ্ৰী, মই 270 ডিগ্ৰীটো লিখি এণ্টাৰ কৰি দিম। এতিয়া যদি মোক ধৰক 32 এন্ট্ৰেন্স লাগে বা মোক প্ৰপাৰ ডাইৰেকশ্যন লাগে বা ধৰক এট্ৰিবিউটছ লাগে, ত' গোটেইবোৰ আহি যাব। এতিয়া এওঁলোকৰ যদি এন্ট্ৰেন্সটো আপোনালোকে চাই প্ৰপাৰলি, মেইন বেছি ঠাই পৰিছে তেওঁলোকৰ E8, আৰু E8ৰ এন্ট্ৰেন্সে এক্সিডেণ্ট দিয়ে, ফায়াৰ হ'ব পাৰে, ফায়াৰ ৰিলেটেড প্ৰব্লেম, চুৰ হ'ব পাৰে। ত' ইয়াক মই ট্ৰিটমেণ্ট কৰিব লাগিব, এই এন্ট্ৰেন্সটো মই তেওঁলোকৰ ৰেমেডি কৰাব লাগিব। যদি মই তেওঁলোকৰ ধৰক কাৰোবাৰ হেল্থ ইছ্যুজ আছে কাৰোবাৰ, ত' বাস্তু পুৰুষ লগাই মই চেক কৰিব পাৰোঁ যে কোনটো এৰিয়াত তেওঁলোকৰ প্ৰব্লেম আছে। যেনেকুৱা চেণ্টাৰ, কাৰোবাৰ যদি পেটৰ প্ৰব্লেম থাকে ত' মই চেণ্টাৰটো চেক কৰিব লাগিব। চেণ্টাৰত কোনো ধৰণৰ ৱাল থাকিব নোৱাৰে, চেণ্টাৰত কোনো ধৰণৰ ডাঙৰ হেভি অবজেক্ট পিলাৰ এইবোৰ আহিব নোৱাৰে। ত' এনেকৈ আমি বাস্তু কৰিব পাৰোঁ। কম্পাছ দি আমি চেক কৰাব পাৰোঁ ডিগ্ৰী ঠিকে আছে নে নাই। এন্ট্ৰেন্স আমি এনেকৈ চাব পাৰোঁ। ধৰক এতিয়া মই তেওঁলোকৰ এটা পজিটিভ এন্ট্ৰেন্স আনিব লাগে। পজিটিভ এন্ট্ৰেন্স যদি E3 যদি মই পজিটিভ এন্ট্ৰেন্স এটা দিব পাৰোঁ তেওঁলোকক, মানে E3 ক'ব গ'লে এইটো এন্ট্ৰেন্স, তেওঁলোকক যদি মই ইফালে এটা এন্ট্ৰেন্স দিব পাৰোঁ, এইটো এৰিয়া যদি মই তেওঁলোকৰ এটা এন্ট্ৰেন্স দিব পাৰোঁ, তেতিয়াহ'লে তেওঁলোকৰ এটা পজিটিভিটি আহিব। ত' চেষ্টা কৰিম ৰেমেডিৰ লগতে তেওঁলোকক E3ৰ এন্ট্ৰেন্সটো মই যাতে অপেন কৰি দিব পাৰোঁ, কাৰণ E3 অস্পিচিয়াছ এন্ট্ৰেন্স মানে যে মানি প্ৰফিট আৰু ছাকচেছৰ কাৰণে ভাল হয়। ত' E3 এন্ট্ৰেন্সটো মই তেওঁলোকৰ এক্টিভেট কৰাব পাৰোঁ। বাকী বেলেগ যদি এট্ৰিবিউটছ চাব লাগে, যেনেকুৱা ধৰক তেওঁলোকৰ হেল্থ এণ্ড ইমিউনিটিৰ ইছ্যু আছে এক্সাম্পল হিচাপত, তেতিয়া মই হেল্থ এণ্ড ইমিউনিটি পৰ্চনটো চাব লাগিব। যদি তেওঁলোকৰ কাৰোবাৰ এংজাইটি ইছ্যু আছে, এইটো এংজাইটি ডাইৰেকশ্যন, ত' এংজাইটি ডাইৰেকশ্যনৰ কাৰণে মই এইটো চাইড মই চাব লাগিব, ইয়াতে কিবা ইছ্যু আছে, ইফালেতো তেওঁলোকৰ তেনেকুৱা একো নাই। ত' তেনেকে বাস্তু কৰা যায়। 16 জোন আমি চেক কৰিব পাৰোঁ, মেপ অলৰেডি মই কৰাইছোঁ। ত' এনেকৈ বাস্তু কৰা যায়। অকণমান সময় লাগে যেতিয়া কম্পিউটাৰত কৰা যায়, কিন্তু একুৰেচি হাই চান্সেছ থাকে, বহুত হাই চান্সেছ থাকে যে আহ, তেওঁলোকৰ প্ৰব্লেমটো ক'ত আছে, কি আছে প্ৰব্লেম, আইডেণ্টিফাই কৰাত ইজি হৈ যায়, প্ৰব্লেমটো ৰেক্টিফাই কৰাত ইজি হৈ যায়। চ' এয়াই আছিলে। আৰু যদি আপোনালোকে বাস্তু শিকিব বিচাৰিছে, আমাৰ ক্লাছ ডিচেম্বৰৰ পৰাই ষ্টাৰ্ট হ'ব গৈ আছে। স্ক্ৰীণত যিটো নাম্বাৰ দেখিছে আপোনালোকে কণ্টেক্ট কৰি ল'ব। প্ৰফেচনেল বাস্তু কমপ্লিটলি বেচিক টু এডভান্স গোটেইখিনিয়ে থাকিব। আপোনালোকে ক্লাছটো জইন কৰিব পাৰে, আগতীয়াকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে, নাইবা নিজৰ চিটটো, কাৰণ যিহেতু লিমিটেড চিট হয় আৰু বছৰত অকল এবাৰে ক্লাছটো হয়, ডিচেম্বৰতে ক্লাছ হয়। এইবাৰ ডিচেম্বৰ যদি পাৰ হৈ যায়, আকৌ অহা বছৰ ডিচেম্বৰতহে আমাৰ ক্লাছ হ'ব। ত' যদি আপোনালোকে চিটটোও বুক কৰি ৰাখিব বিচাৰিছে, যাতে আপোনাৰ চিটটো বেলেগে নলয়, আৰু আপুনি যদি নিজৰ লাইফটো চেঞ্জ কৰিব বিচাৰিছে এজ এ বাস্তু কনচালটেণ্ট বা প্ৰফেচনেল হিচাপতো যদি ল'ব বিচাৰিছে, তেতিয়াহ'লে যিটো নাম্বাৰ দেখিছে স্ক্ৰীণত সেই নাম্বাৰটোত আপোনালোকে মেছেজ কৰিব পাৰে আৰু ডিচেম্বৰত আমাৰ এই ক্লাছটো জইন কৰিব পাৰে।